নমস্কাৰ। আজিৰ এই আলোচনা চক্ৰৰ মঞ্চত উপবিষ্ট এই আলোচনা চক্ৰৰ সঞ্চালক মাননীয় ডক্টৰ সৌমাৰজ্যোতি মহন্ত মহোদয়, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্ত মহোদয়, সহযোগী আলোচক দিখৌমুখ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰুৱা মহোদয়, দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ সন্মিলনৰ সৈতে জড়িত সমূহ সতীৰ্থবৃন্দ, উপস্থিত সুদীপবৃন্দ, দিখৌমুখ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, ইতিমধ্যে আপোনালোকক সঞ্চালক মহোদয়ে যথেষ্টখিনি কথা ক'লে। আমি গোটেই বিষয়টো এটা মনস্তাত্ত্বিক প্ৰেক্ষাপটৰ পৰা মনস্তাত্ত্বিক দৃষ্টিভংগীৰ পৰা বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিম। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি যিখিনি কথা ক'ম সেইখিনিয়েই চৰম বা পৰম কথা। ইয়াৰ বাহিৰেও আন আৰু বহু কথা আছে বা বহু কথা থাকিব পাৰে। কাৰণ স্বল্প সময়ৰ মাজত এনে এটা বিষয় খৰচি মাৰি তাৰ প্ৰতিটো দিশ সামৰি আলোচনা কৰাটো সম্ভৱ নহয়। আমি এটা দৃষ্টিকোণৰ পৰা কথাখিনি আলোচনা কৰিম, কিন্তু সেইখিনি চৰম বা পৰম কথা নহয়। প্ৰথমতে এই যে কোৱা হ'ল যে মাতৃভাষা মাধ্যমৰ বিদ্যালয়, প্ৰত্যাহ্বান, সম্ভাৱনা আৰু আমাৰ দায়িত্ব। প্ৰত্যাহ্বান অৰ্থাৎ সংকটৰ কথা কোৱা হৈছে। সম্ভাৱনা, এই সংকট স্বত্তেও মাতৃভাষা মাধ্যমৰ বিদ্যালয়, অসমীয়া মাধ্যমৰ বিদ্যালয় পুনৰুজ্জীৱিত হোৱাৰ সম্ভাৱনা কিমান, আৰু আমাৰ দায়িত্ব মানে মই যিটো বুজিছোঁ, চৰকাৰক বাদ দি আমাৰ ৰাইজৰ দায়িত্ব কি, আমাৰ দায়িত্ব কি, যিসকলে অসমীয়া ভাষা কয় আমাৰ দায়িত্ব কি। প্ৰথমতে যিটো মই কৈছোঁ যে অসমীয়া মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ যিটো প্ৰত্যাহ্বান, এয়া দৰাচলতে মাতৃভাষাৰ প্ৰত্যাহ্বান। মাতৃভাষাৰ প্ৰতি, ভাৰতীয় মাতৃভাষাসমূহৰ প্ৰতি অহা এক প্ৰত্যাহ্বান। কেৱল মাত্ৰ শিক্ষাৰ মাধ্যম হিচাপেই নহয়, অসমীয়া ভাষাৰ প্ৰতি, আধুনিক প্ৰতিটো ভাৰতীয় ভাষাৰ প্ৰতি অহা এটা প্ৰত্যাহ্বান। কিন্তু তাৰ লগতে আমি আন এটা স্পষ্টীকৰণ দি ল'ব বিচাৰিছোঁ। যেতিয়াই আমি আমাৰ মাতৃভাষাৰ বিষয়ে আলোচনা কৰোঁ, যেতিয়াই মাতৃভাষাৰ বিষয়ে আমি সচেতন হওঁ, তেতিয়াই এটা প্ৰতিযুক্তি প্ৰদান কৰা হয়। আমাক কি ইংৰাজী নালাগিব নেকি? আমি ইংৰাজী নিশিকিম নেকি? মই কৈছোঁ আমি ইংৰাজী শিকিম, ইয়াতকৈও বেছি শিকিম। অকল ইংৰাজীয়েই নহয়, পৃথিৱীৰ প্ৰতিটো ভাষাই শিকিম। ফৰাচীও শিকিম, জাৰ্মানো শিকিম, লেটিনো শিকিম, প্ৰতিটো ভাষাই শিকিম। ইংৰাজীও শিকিম, ইয়াতকৈ বেছিকৈ শিকিম, বাট নট এট দি কষ্ট অফ মাই অ'ন মাডাৰ টাং। কিন্তু মই মোৰ অসমীয়া ভাষা ত্যাগ কৰাৰ বিনিময়ত মই আন ভাষা নিশিকোঁ। তাৰ কাৰণ কি? আমি সেই বিষয়ে আমি এটা দৃষ্টিভংগীৰ পৰা, এটা দৃষ্টিকোণৰ পৰা 2-4টা কথা ক'বলৈ প্ৰয়াস কৰিম। মই পুনতে কৈছোঁ, এয়া এটা মনস্তাত্ত্বিক সমস্যা। এই মনস্তাত্ত্বিক সমস্যাটো প্ৰধানত ক'ৰ পৰা আহিছে? যে আধুনিক পৃথিৱী এটা সাংস্কৃতিক সভ্যতা নহয়। আধুনিক পৃথিৱী প্ৰকৃতপক্ষে এটা বাণিজ্যতান্ত্ৰিক সংস্কৃতি। আমি যিটো সংস্কৃতিৰ মাজত বৰ্তমান বাস কৰিছোঁ, দিছ ইজ পিয়ৰলি কমাৰ্চিয়েলিষ্ট, দিছ ইজ নট এ কালচাৰেলিষ্ট। এই যুগত সাহিত্য, সংস্কৃতি, দৰ্শন এইবিলাকৰ প্ৰতি এই যুগত মানুহে এক প্ৰকাৰ পিঠি দিছে। এই যুগত মানুহৰ প্ৰধান মনোযোগিতাৰ বিষয়বস্তু হ'ল 1 নম্বৰ বাণিজ্য, 2 নম্বৰ বাণিজ্য, 3 নম্বৰো বাণিজ্য। দিছ ইজ পিয়ৰলি কমাৰ্চিয়েলিষ্ট। আৰু এই যে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যি সংকটে দেখা দিছে, তাৰ প্ৰথমটো কাৰণ আধুনিক পৃথিৱীৰ বাণিজ্যতান্ত্ৰিক সংস্কৃতি। আৰু সেই সংস্কৃতিৰ আমি চিকাৰ হৈছোঁ। কোন চিকাৰ হৈছে? অশিক্ষিতসকল নহয়, শিক্ষিতসকল চিকাৰ হৈছে। অতি শিক্ষিতসকল চিকাৰ হৈছে, অভিজাত শ্ৰেণীটো চিকাৰ হৈছে।
মই প্ৰথম যেটো কাৰণ এই যে প্ৰত্যাহ্বান সংকট প্ৰথম সংকটটো হ'ল এই বাণিজ্যতান্ত্ৰিক সংস্কৃতি দ্বিতীয় কাৰণ এক নব্য অভিজাততন্ত্ৰ এ নিউ এৰিষ্টক্ৰেসি এটা নব্য অভিজাততন্ত্ৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় যদি আজি আক্ৰান্ত হৈছে যদি অপমানিত হৈছে যদি অৱহেলিত হৈছে তাৰ কাৰণ স্বৰাজোত্তৰ ভাৰতবৰ্ষত দেখা দিয়া এক নব্য অভিজাততন্ত্ৰ নিউ এৰিষ্টক্ৰেসি নব্য অভিজাততন্ত্ৰ দ্বিতীয়টো কাৰণ তৃতীয়টো কাৰণ আমি স্বীকাৰ কৰোঁ বা নকৰোঁ সমগ্ৰ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ শিক্ষিতসকলৰ বিশেষকৈ স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ শিক্ষিতসকলৰ এটা বিশেষ বৈশিষ্ট্য আছে কি সেই বৈশিষ্ট্য পৃথিৱীৰ আন দেশত নাই সেইটো কেৱল ভাৰতবৰ্ষৰ শিক্ষিতসকলৰ ভাৰতবৰ্ষৰ শিক্ষিতসকল নিজৰ দেশৰ সংস্কৃতিৰ পৰা 100% বিচ্ছিন্ন intellectual elites are 100% alienated from their own culture অশিক্ষিত সকল নহয় ভাৰতবৰ্ষৰ যেটো শিক্ষিত শ্ৰেণী ভাৰতীয় সংস্কৃতিৰ পৰা অথবা নিজৰ স্বকীয় সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈ আছে তদুপৰি এই অভিজাত শ্ৰেণীটো এই শিক্ষিত শ্ৰেণীটো এতিয়াও আজিও পাশ্চাত্য সংস্কৃতিৰ ইন্দ্ৰজালৰ দ্বাৰা সন্মোহিত হৈ আছে hypnotized by the glamour of European culture hypnotized by the glamour of European culture পাশ্চাত্যৰ সংস্কৃতিৰ ইন্দ্ৰজালৰ দ্বাৰা আমি এতিয়াও সন্মোহিত হৈ আছো আমি অৰ্থাৎ শিক্ষিতসকল আৰু তাৰ পিছৰ যেটো মনস্তাত্ত্বিক কাৰণ এইটো মনস্তাত্ত্বিক কাৰণো আৰু এক প্ৰকাৰে কাৰিকৰী কাৰকো ভাৰতবৰ্ষৰ শিক্ষিতসকল বিশেষকৈ অতি শিক্ষিতসকলৰ নিজৰ মাতৃভাষাৰ বিষয়ে অপ্ৰতুল জ্ঞান insufficient knowledge about our own mother tongue on the part of intellectual elite on the part of educated Indians মই এই যে চাৰিটা বা পাঁচটা মনস্তাত্ত্বিক কাৰণ যে আমাৰ শিক্ষিত সমাজ বাণিজ্যতান্ত্ৰিক সংস্কৃতিৰ শিকাৰ হৈছে আৰু এই শিকাৰ হোৱা ঘটনাটোৱে আমাৰ মাতৃভাষা মাধ্যমৰ প্ৰতি অসমীয়া ভাষাৰ প্ৰতি আধুনিক ভাৰতীয় ভাষাৰ প্ৰতি বিৰাট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে দ্বিতীয়তে নব্য অভিজাততন্ত্ৰ ভাৰতীয় ভাষাসমূহৰ বিৰুদ্ধে এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে তৃতীয়তে পাশ্চাত্য সংস্কৃতিৰ ইন্দ্ৰজালৰ দ্বাৰা ভাৰতীয় শিক্ষিতসকল আজিও সন্মোহিত হৈ আছে চতুৰ্থ কাৰণ ভাৰতীয় শিক্ষিতসকল নিজৰ সংস্কৃতিৰ পৰা এতিয়াও বিচ্ছিন্ন হৈ আছে আৰু ভাৰতীয় শিক্ষিতসকলৰ নিজৰ মাতৃভাষাৰ বিষয়ে অপ্ৰতুল জ্ঞান insufficient knowledge এইকেইটা হ'ল মনস্তাত্ত্বিক কাৰণ মই কিন্তু আপোনালোকে এতিয়া ক'ব যে অকলতো শিক্ষিতসকল নহয় যিসকল অশিক্ষিত ব্যক্তি তেওঁলোকৰ ল'ৰা ছোৱালীকো আমি ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ পঠিয়াওঁ তাৰ বাবেও জগৰীয়া শিক্ষিতসকল অভিজাত শ্ৰেণীটো এডুকেটেড ইণ্ডিয়ানছ কিয় এই বিষয়ে মই ক'ব নালাগে গীতাৰ 3 নম্বৰ অধ্যায়ৰ 21 নম্বৰ শ্লোকত গীতাই এটা সাংঘাতিক কথা কৈ গৈছে এই যে অৰ্জুনক গীতাই কৈছে অৰ্জুনক গীতাত শ্ৰীকৃষ্ণই কৈছে যে বোপাই তুমি যুদ্ধ কৰা তুমি যুদ্ধ নকৰিলে কি হ'ব জানা তুমি সমাজৰ শ্ৰেষ্ঠ ব্যক্তি তুমি শিক্ষিত ব্যক্তি তুমি যোদ্ধা তুমি যদি এই যুদ্ধৰ পৰা যদি পৃষ্ঠভংগ দিয়া তোমাক দেখি তোমাতকৈ অনুন্নত সকলে তোমাক অনুসৰণ কৰিব
আৰু এই কথা মই কোৱা নাই, গীতাই কৈছে ৩ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ শ্লোকত কৈছে, শ্ৰেষ্ঠ পুৰুষে যি যি আচৰণ কৰে সাধাৰণ মানুহেও সেইবোৰকে আচৰণ কৰে। যদি শিক্ষিত শ্ৰেণী পাশ্চাত্য সংস্কৃতিৰ ইন্দ্ৰজালৰ দ্বাৰা সন্মোহিত নহ'লহেঁতেন, যদি শিক্ষিত শ্ৰেণী নিজৰ সংস্কৃতিৰ পৰা বিচ্ছিন্ন নহ'লহেঁতেন, যদি শিক্ষিত শ্ৰেণীটোৰ মাতৃভাষাৰ বিষয়ে অপ্ৰতুল জ্ঞানৰ সৈতে যদি আমাৰ শিক্ষিত সমাজসকল শিক্ষিত নহ'লহেঁতেন, আৰু এই নব্য অভিজাততন্ত্ৰ এই কেইটা বস্তু যদি নাথাকিলহেঁতেন, সাধাৰণ মানুহে কেতিয়াও ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক নপঠিয়ালেহেঁতেন। তেওঁলোকে দেখিছে সমাজৰ শিক্ষিতসকলে ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমলৈ পঠিয়ায়, সেইবাবে তেওঁলোকে শিক্ষিতসকলক, সমাজৰ শ্ৰেষ্ঠ পুৰুষসকলক, যিসকল সাধাৰণ তেওঁলোকে অনুসৰণ কৰে। সেইবাবে একমাত্ৰ জগৰীয়া স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ এই নব্য অভিজাততন্ত্ৰ, যিসকল শিক্ষিত ব্যক্তি, এই যে তেওঁলোক নিজৰ সংস্কৃতিৰ পৰা বিচ্ছিন্ন। ইয়াত সৌমাৰজ্যোতি মহন্তই আপোনালোকক এটা কথা উল্লেখ কৰিছে, ময়ো সৰু থাকোঁতে তেনেধৰণেই ভাবিছিলোঁ, আৰু সেই কথাটো আংশিকভাৱে সত্য। মই আংশিকভাৱে কিয় সত্য বুলি কৈছোঁ, আমি যেতিয়াই ভাৰতীয় সংস্কৃতি বা আমাৰ নিজৰ দেশৰ সংস্কৃতিৰ বিষয়ে আমি কথা আলোচনা কৰোঁ, আমি মেকলক খুব গালি দিওঁ। হয়, লৰ্ড মেকলে প্ৰয়াস কৰিছিল এটা ভাৰতীয় ছালৰ সৈতে এটা ইংৰাজ জাতি গঢ়ি তুলিবলৈ যত্ন কৰিছিল, কিন্তু মেকল had miserably failed. মেকল কিন্তু পৰাভূত হৈছিল, মেকল সফল হ'ব পৰা নাছিল। কেতিয়া? পৰাধীন ভাৰতবৰ্ষত। পৰাধীন ভাৰতবৰ্ষই মেকলক সফল হ'বলৈ দিয়া নাছিল। মেকল যদি সফল হৈছে কেৱল মাত্ৰ স্বৰাজোত্তৰ ভাৰতবৰ্ষত। ভাৰত যেতিয়া স্বাধীন হ'ল, আজি মেকলৰ ভূতে যদি ভাৰতবৰ্ষক ক্ষতিগ্ৰস্ত কৰিছে, 1947 চনলৈকে কৰিব পৰা নাছিল। কেৱল খন্তেকীয়া কিছু সময়ৰ বাবে কৰিছিল, কাৰণ সেই সময়ৰ যিসকল ভাৰতৰ ৰাষ্ট্ৰপুৰুষ আছিল তেওঁলোকে মেকলক পৰাভূত কৰিছিল, পৰাস্ত কৰিছিল, দলিয়াই নিক্ষেপ কৰি দিছিল, আৰু জীৱন্ত কৰি তুলিছে স্বৰাজোত্তৰ ভাৰতবৰ্ষই। স্বৰাজোত্তৰ ভাৰতবৰ্ষই মেকলক পুনৰুজ্জীৱিত কৰিছে, কাৰণ আমি এতিয়াহে আমাৰ সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈছোঁ। আৰু সেইবাবে মই প্ৰথমতে এই মনস্তাত্ত্বিক মই কাৰণকেইটালৈ উল্লেখ কৰিছোঁ। তেনেহ'লে মই এতিয়া আহিছোঁ এই মাতৃভাষাৰ প্ৰতি প্ৰত্যাহ্বান কোনে সৃষ্টি কৰিছে, তাৰ কাৰণকেইটা মই ক'লোঁ, কিন্তু মাতৃভাষাৰ শত্ৰু কোন? আৰু কেৱল অসমীয়া ভাষা নহয়, ভাৰতৰ প্ৰতিটো মাতৃভাষা, আধুনিক প্ৰতিটো ভাৰতীয় ভাষা কম বেছি পৰিমাণে আজি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কাৰ দ্বাৰা? মই মোৰ কথা নকওঁ, পৰাধীন ভাৰতবৰ্ষতেই মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী, মহাঋষি, মহাবিপ্লৱী শ্ৰী অৰবিন্দই কোৱা ২-৪ আখৰ কথাৰ প্ৰতি মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এণ্ড হোৱাই আই হেভ চুজেন মহাঋষি শ্ৰী অৰবিন্দ, তেওঁ এনে এজন ব্যক্তি যিজন ব্যক্তিক ইংৰাজ কৰাৰ বাবে তেওঁৰ পিতৃ মাতৃয়ে 5 বছৰ বয়সত দাৰ্জিলিঙৰ লৰেটো স্কুললৈ পঠিয়াইছিল। 5 বছৰ বয়সত ৰেচিডেঞ্চিয়েল স্কুল। কিয়? দেউতাক তেতিয়াই বিলাত ফেৰত তেতিয়াই ডক্টৰ আছিল, MBBS ডক্টৰ। দেউতাকে পুতেকক ইংৰাজ কৰিব বিচাৰিছিল, আৰু তাৰপিছত 7 বছৰ বয়সত হি ৱাজ চেণ্ট টু ইংলেণ্ড। 7 বছৰ বয়সত। দেউতাকৰ নাম আছিল কৃষ্ণধন ঘোষ। এজন সন্তানক নহয়, 3জন সন্তানক একে সময়তে। শ্ৰী অৰবিন্দৰ সৈতে আৰু 2জন সন্তানক, 3জন সন্তানক, এজনৰ 7 বছৰ, এজনৰ 8 বছৰ, এজনৰ 9 বছৰ, যে ভাৰতীয় সংস্কৃতি সভ্যতাৰ লগত কোনো সম্পৰ্কই ৰাখিব নিদিব, ইংলেণ্ডলৈ পঠিয়াই দিয়া হৈছিল 3জনকে। কিন্তু সেই কৃষ্ণধন ঘোষৰ অনুপ্ৰেৰণাতেই তাৰপিছত তেওঁৰ সন্তানসকল পুনৰ ভাৰতীয় হৈছিল, সেই কথা পিছৰ কথা। আৰু মই তেওঁ কি কৈ গৈছিল, অৰ্থাৎ কিয় তেওঁ 21 বছৰ বয়সত ICS পৰীক্ষা পাছ কৰি ভাৰতবৰ্ষলৈ উভতি আহিছিল।
কিন্তু তেওঁ ICSত যোগদান কৰা নাছিল অৰ্থাৎ 21 বছৰ বয়সলৈ তেওঁ তেওঁৰ নিজৰ মাতৃভাষা বঙালী ক'ব পৰা নাছিল বুজিও পোৱা নাছিল 21 বছৰৰ পিছতে তেওঁ বঙালী শিকিছিল ভাৰতত উভতি অহাৰ পিছত বৰোদাৰ স্বাধীন ৰজাৰ তলত চাকৰি কৰিছিল ICS চাকৰি নকৰি আৰু পৰৱৰ্তী সময়ত তেওঁৰ 36টা ৰচনাৱলীৰ 36টা খণ্ডৰ ভিতৰত এটা খণ্ড more than 500 pages তেওঁৰ বাংলা ৰচনা আছে more than 500 pages কিন্তু 21 বছৰ বয়সৰ পিছত তেওঁ বাংলা শিকিছিল আৰু হেয়াই মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ সম্ভাৱনা মাতৃভাষাৰ সম্ভাৱনা তেওঁ কি কৈ গৈছিল তেওঁ সেই সময়ত কৈছিল মডাৰ্ন ইণ্ডিয়া is another striking example কৈছে আধুনিক ভাৰতবৰ্ষ এক লক্ষণীয় উদাহৰণ কিহৰ লক্ষণীয় উদাহৰণ কৈছে nothing has stood more in the way of the rapid progress in India কৈছে সাংস্কৃতিক বাহন হিচাপে ভাৰতীয় ভাষাসমূহ ইংৰাজীৰ দ্বাৰা দীৰ্ঘকাল কবলিত হৈ পৰা ঘটনাটোতকৈ আন একোৱেই ভাৰতবৰ্ষত দ্ৰুত অগ্ৰগতিৰ পথত ইমান অন্তৰায় হৈ দেখা দিয়া নাই তেওঁ সমস্ত দুখৰ একমাত্ৰ অপৰাধী কৰিছিল ইংৰাজী ভাষাৰ দ্বাৰা ভাৰতীয় ভাষাসমূহ কবলিত হোৱাৰ ঘটনা যিজনে নিজে ইংৰাজ তেওঁ 7 বছৰ বয়সত ইংলেণ্ডত গৈছে 5 বছৰ বয়সত দাৰ্জিলিঙৰ লৰেটো স্কুললৈ গৈছিল তেওঁ আহি ভাৰতবৰ্ষত কৈছে যে আধুনিক ভাৰতবৰ্ষ আন এক লক্ষণীয় উদাহৰণ সাংস্কৃতিক বাহন হিচাপে ভাৰতীয় ভাষাসমূহ ইংৰাজীৰ দ্বাৰা দীৰ্ঘকাল কবলিত হৈ পৰা ঘটনাটোতকৈ আন একোৱেই ভাৰতবৰ্ষত দ্ৰুত অগ্ৰগতিৰ পথত ইমান অন্তৰায় হৈ দেখা দিয়া নাই আধুনিক পৰিস্থিতি দিয়াৰ আত্ম উপলব্ধি আৰু আত্মবিকাশ ইমান সফলতাৰে অসম্ভৱ কৰি তোলা নাই অৰ্থাৎ আমাৰ আত্মবিকাশ আত্ম উপলব্ধি আমাৰ অগ্ৰগতি সকলোকে স্তব্ধ কৰি পেলাইছিল কোনটো ঘটনাই যে ভাৰতীয় ভাষাসমূহ ইংৰাজীৰ দ্বাৰা কবলিত হোৱা ঘটনাই আৰু এই সকল ৰাষ্ট্ৰপুৰুষে স্বাধীনতা আন্দোলনৰ নেতৃত্ব লৈছিল বাবেই তেওঁলোক বিষয়টো সন্দৰ্ভত সচেতন হৈছিল বাবেই সেই সময়ত মেকলক দলিয়াই দূৰলৈ নিক্ষেপ কৰি দিছিল মেকলক বিজয়ী হ'বলৈ দিয়া নাছিল মেকল যদি বিজয়ী হৈছে একবিংশ শতিকাত বিংশ শতিকাত স্বৰাজোত্তৰ ভাৰতবৰ্ষত মেকলৰ ভূত ইজ নাও ৱৰ্কিং পৰাধীন ভাৰতবৰ্ষত মেকলে অৱশেষত আমাক পৰাজিত কৰিব পৰা নাছিল তেওঁ প্ৰয়াস কৰিছিল যদি পৰাজিত হৈছো আমি আজি পৰাজিত হৈছো তেনেহলে এই যে মই প্ৰথমতে ক'লো আমি জানিব লাগিব মই সাধাৰণভাৱে 3-4টা কথা কম মই যে ক'লো যে অভিজাত শ্ৰেণীটোৰ মাতৃভাষাৰ বিষয়ে অপ্ৰতুল জ্ঞান ইনসাফিচিয়েন্ট নলেজ on the part of educated Indians আৰু ভাৰতীয় শিক্ষিতসকল স্বীকাৰ হৈছে বাবে তেওঁলোকক অনুসৰণ কৰিছে সাধাৰণ শ্ৰেণীটোৱে according to Gita not according to me গীতাই কৈ গৈছে যে শ্ৰেষ্ঠসকলক হেনো সাধাৰণ মানুহে অনুসৰণ কৰিবই আৰু সেইভাবে শ্ৰেষ্ঠসকলৰ দায়িত্ব আটাইতকৈ বেছি শিক্ষিতসকলৰ দায়িত্ব আটাইতকৈ বেছি আমি মাতৃভাষাৰ বিষয়ে মই অলপ কাৰিকৰী 3-4টা কথা আমাৰ জনাটো প্ৰয়োজন যদি আমি নাজানো যদি আমি বিষয়টোৰ প্ৰতি সচেতন নহওঁ তেনেহলে আমি সমস্যাৰ সমাধান সূত্ৰও বিচাৰি নাপাম শ্ৰী অৰবিন্দই তেওঁৰ এ সিস্টেম অফ নেশ্যনেল এডুকেশ্যন এণ্ড এ প্ৰিফেচ অফ নেশ্যনেল এডুকেশ্যন বিংশ শতিকাৰ প্ৰথমটো শতকতেই লিখিছিল বিংশ শতিকাৰ প্ৰথম শতকতো নহয় প্ৰায় ক'বলৈ গ'লে 19বিংশ শতিকাৰ একেবাৰে শেষাৰ্ধত লিখিছিল তাত তেওঁ কৈছে শিক্ষকে পোন প্ৰথমতে শিক্ষাৰ মাধ্যম আৰু উপকৰণসমূহৰ প্ৰতি মনোযোগ দিব লাগিব কৈছে প্ৰথম অৱস্থাত বিষয় নহয় কৈছে শিক্ষাৰ মাধ্যম আৰু শিক্ষাৰ উপকৰণসমূহ উপকৰণ মানে কি কৈছে ইনস্ট্ৰুমেন্ট এণ্ড দি মিডিয়াম অফ এডুকেশ্যন not বিষয়বস্তু নহয় বিষয় আপুনি জীৱনৰ যিকোনো সময়ত যিকোনো বিষয় শিকিব পাৰিব
কৈছে শিক্ষাৰ উপকৰণসমূহ কি অৰ্থাৎ ইনষ্ট্ৰুমেণ্টসমূহ কি আৰু শিক্ষাৰ মাধ্যম কি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল সেই দুটা আৰু কৈছে সেইবোৰ ত্ৰুটিহীন হৈ উঠাৰ পূৰ্বেই অৰ্থাৎ শিক্ষাৰ মাধ্যম আৰু উপকৰণসমূহ ইনষ্ট্ৰুমেণ্ট সেইবোৰক আমি পাৰফেক্ট কৰি তোলাৰ আগতেই ত্ৰুটিহীন কৰি তোলাৰ আগতেই নিয়মীয়া প্ৰশিক্ষণৰ বিষয়সমূহৰ সংখ্যা তথা পৰিমাণ বৃদ্ধি কৰাটো কেৱল সময় আৰু শক্তিৰ অপচয় তথা অপব্যয় মাত্ৰ অৰ্থাৎ তিনিটা কথা এটা হ'ল বিষয় জ্ঞান এটা হ'ল উপকৰণসমূহৰ পাৰফেকশ্যন এটা হ'ল মিডিয়ামৰ পাৰফেকশ্যন বুজি এই তিনিটা বস্তুৰ ক্ষেত্ৰত প্ৰথম প্ৰয়োজনীয় কথা হ'ল পাৰফেকশ্যন অফ দি মিডিয়াম অফ এডুকেশ্যন পাৰফেকশ্যন অফ দি ইনষ্ট্ৰুমেণ্টছ অফ এডুকেশ্যন অৰ্থাৎ উপকৰণসমূহ আৰু এই দুটা প্ৰথমতে ত্ৰুটিহীন কৰি ল'ব লাগিব পাৰফেক্ট কৰি ল'ব লাগিব তাৰ পিছতহে নিয়মীয়া প্ৰশিক্ষণৰ বিষয়সমূহ আমি লাহে লাহে বিদ্যাৰ্থীৰ সন্মুখত উপস্থাপন কৰিব লাগিব বিষয় ইজ নট ইম্পৰ্টেণ্ট কোনটো শিক্ষাৰ মাধ্যম আৰু শিক্ষাৰ ইনষ্ট্ৰুমেণ্টসমূহ উপকৰণসমূহ দ্বিতীয়তে কৈছে এটা ভাষা সহজতে আৰু দ্ৰুতগতিত আয়ত্তাধীন কৰাৰ বাবে মানসিক যন্ত্ৰৰাজি যেতিয়া পৰ্যাপ্ত পৰিমাণে বিকশিত হৈ উঠে সেই সময়টোহে বিদ্যাৰ্থীক আন ভাষাৰ সৈতে পৰিচিত কৰি দিয়াৰ উপযুক্ত সময় অৰ্থাৎ ইয়াত মাতৃভাষাত বাদ দি আন ভাষা মই বিদ্যাৰ্থীক কেতিয়া পৰিচিত কৰাই দিব লাগিব কৈছে যেতিয়া মানসিক যন্ত্ৰৰাজি মেণ্টেল ইনষ্ট্ৰুমেণ্ট যেতিয়া পৰ্যাপ্ত পৰিমাণে বিকশিত হৈ উঠে কিন্তু আজিকালি আমি কি কৰোঁ 4 বছৰতেই অসমীয়া ল'ৰা ছোৱালীক ইংৰাজী পঢ়িবলৈ আমি বাধ্য কৰাওঁ 4 বছৰ বয়সতেই বাংলা ল'ৰাক ইংৰাজী পঢ়িবলৈ বাধ্য কৰাওঁ কিন্তু ইয়াত মহাৰিষি শ্ৰী তৰবিন্দই কৈছে প্ৰথম আমি কোনটো বস্তু বিকশিত কৰিব লাগিব কৈছে পৰ্যাপ্ত পৰিমাণে মানসিক যন্ত্ৰৰাজি মেণ্টেল ইনষ্ট্ৰুমেণ্ট প্ৰথমতে তাক আমি বিকশিত কৰিব লাগিব আৰু যেতিয়া বিকশিত হৈ উঠিব তেতিয়াহে তেওঁ মাতৃভাষাৰ উপৰিও আন ভাষাৰ সৈতে বিদ্যাৰ্থীক পৰিচিত কৰি দিব লাগিব এয়া ভাষা বিজ্ঞানসন্মত কথা আৰু কৈছে যেতিয়ালৈকে তেওঁ ভাষাটো কেৱল আংশিকভাৱে আয়ত্তাধীন কৰিছে আৰু অপৰিপূৰ্ণভাৱে তথা শ্ৰমসাধ্যভাৱে দক্ষতা অৰ্জন কৰিব লগা হৈছে তেতিয়ালৈকে তেওঁৰ সময় হোৱা নাই অৰ্থাৎ যেতিয়ালৈকে মই মোৰ মাতৃভাষাত দক্ষতা অৰ্জন কৰিব পৰা নাই কেৱল আংশিকভাৱে আয়ত্তাধীন কৰিছোঁ আৰু ইম্পাৰফেক্টলি আয়ত্তাধীন কৰিছোঁ তেতিয়ালৈকে আন ভাষা শিকাৰ সময় মোৰ হোৱা নাই You may accept it, you may throw it away. It's up to your wisdom. তাৰ পিছত কৈছে তদুপৰি এগৰাকী বিদ্যাৰ্থীয়ে যেতিয়া নিজৰ ভাষাটোৰ ওপৰত কৰ্তৃত্ব অৰ্জন কৰিব পাৰে তেতিয়া আন এটা ভাষা তেওঁ সহজতে আয়ত্তাধীন কৰি তাৰ ওপৰত কৰ্তৃত্ব স্থাপন কৰাৰ স্বাচ্ছন্দ্য তেওঁৰ মাজত দেখা দিয়ে যেতিয়ালৈকে মই মোৰ নিজৰ মাতৃভাষাৰ ওপৰত কৰ্তৃত্ব স্থাপন কৰিব নোৱাৰিম তেতিয়ালৈকে মই আন ভাষাৰ ওপৰত কৰ্তৃত্ব স্থাপন কৰিব নোৱাৰোঁ তাৰ প্ৰমাণ কি আপোনালোকে ইয়াত দুজন অধ্যক্ষ আছে আপোনালোকে কলেজৰ ছাত্ৰ ছাত্ৰী অধ্যাপক অধ্যাপিকাক লৈ কেতিয়াবা সমীক্ষা কৰিব ইংৰাজী মাধ্যমত প্ৰথমৰ পৰাই পঢ়া ছাত্ৰ ছাত্ৰী কিমানজন কবি হৈছে কিমানজন ঔপন্যাসিক হৈছে আপোনালোকে এটা পৰিসংখ্যা আপোনালোকে এটা সমীক্ষা কৰক আৰু অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীৰ ভিতৰত কিমানজনে ইংৰাজী আৰু অসমীয়া উভয়তে কবিতা লিখিব পাৰে আপোনালোকে এটা সমীক্ষা কৰক তেতিয়া এই কথাৰ সত্যতা নিজে নিৰূপণ কৰিব পাৰিব মই মোৰ পিতৃক মহিমামণ্ডিত কৰাৰ বাবে কোৱা নাই মোৰ দেউতা নলবাৰীৰ প্ৰত্যন্ত অঞ্চলৰ জকাইচুকীয়া এখন গাঁৱৰ এজন ছাত্ৰ আছিল দেউতা বিজ্ঞানৰ স্নাতক আছিল কিন্তু দেউতাৰ ইংৰাজী কবিতা 42 বছৰ বয়সতেই কাৰাভানত প্ৰকাশিত হৈছিল তাৰ বাবে ইংৰাজী মাধ্যমত পঢ়িব লগা হোৱা নাছিল কাৰণ দেউতাৰ নিজৰ মাতৃভাষাৰ ওপৰত দখল আছিল আৰু নিজৰ মাতৃভাষাৰ ওপৰত যেতিয়া দখল নাথাকিব
সেই ব্যক্তিজন কেতিয়াও হি অৰ চি কেনট বি ক্ৰিয়েটিভ। মই এক্সেপশ্যনৰ কথা কোৱা নাই, এক্সেপশ্যন থাকিব পাৰে বা ঘৰত মাতৃভাষাটো তেওঁ মনে মনে শিকিবও পাৰে। যদি পিতৃ মাতৃ সচেতন হয় তেওঁ মনে মনে শিকিব পাৰে, কিন্তু এইটো এটা সমীক্ষাৰ বিষয়বস্তু। মোক আপোনালোকক মই প্ৰত্যাহ্বানৰ সৈতে কৈছোঁ, কিমানজন ইংৰাজী ভাষা ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে অসমীয়া আৰু ইংৰাজী উভয়তে কবিতা লিখিব পাৰিছে, আৰু কিমানজন অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে অসমীয়া ইংৰাজী আনকি বাংলা হিন্দীটো কবিতা লিখিব পাৰিছে। আপোনালোকে সেই কথা এটা তাৰ পৰিসংখ্যা এটা সমীক্ষা কৰি চোৱাৰ প্ৰয়োজন আছে। আৰু এই যে মই কৈছোঁ, যেতিয়ালৈকে আমাৰ আধুনিক শিক্ষিত সমাজ, আধুনিক ভাৰতীয় শিক্ষিত সমাজে আমাৰ মাতৃভাষাৰ বিষয়ে এই অপ্ৰতুল জ্ঞান থাকিব, তেওঁলোকক সাধাৰণ শ্ৰেণীয়ে অনুসৰণ কৰিবই। যদি শিক্ষিত শ্ৰেণীয়ে নিজৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমলৈ নপঠিয়ায়, তেতিয়া সাধাৰণ শ্ৰেণীয়েও নপঠিয়াব। কাৰণ গীতাই কৈছে, শ্ৰেষ্ঠসকলক সাধাৰণ শ্ৰেণীয়ে অনুসৰণ কৰিবই হেনো। আৰু তাৰপিছত কৈছে মাতৃভাষাৰ ওপৰত বিদ্যাৰ্থীৰ দক্ষতাৰ প্ৰকাশ সন্তোষজনকভাৱে উন্নত মানৰ নহ'লে আন আন ভাষা আয়ত্তাধীন কৰাটো তেওঁৰ বাবে অসম্ভৱ বুলি কৈছে। আৰু সেইবাবে আপুনি ইংৰাজী মাধ্যমত যিসকলে সৰুৰ পৰা পঢ়া শুনা কৰে, তেওঁলোকৰ লগত যেতিয়া আপুনি কথা পাতিব, অধিক চিন্তাশীল কথা পাতিব নোৱাৰে। কিন্তু আজি মই আন নালাগে, বৰ্তমান সময়ত ভাৰতবৰ্ষৰ যিমানজন ব্যক্তিয়ে আমেৰিকা ইংলেণ্ডত গৈ প্ৰতিষ্ঠিত হৈছে, আমেৰিকা ইংলেণ্ডত গৈ ইংৰাজী ভাষাৰ ওপৰত কৰ্তৃত্ব স্থাপন কৰি সেইবোৰ দেশত দপদপাই আছে, তাৰে 100জনেই নিজৰ মাতৃভাষাত পঢ়া শুনা কৰিছিল। 100জনেই নিজৰ মাতৃভাষাত পঢ়িছিল। অৰ্থাৎ মাতৃভাষাত পঢ়িলেও যে মই বিদেশত চাকৰি কৰিব পৰা উপযুক্ত হ'ব পাৰোঁ, এই কথা আমাৰ প্ৰথমতে শিক্ষিত শ্ৰেণীটোৱে, স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ অভিজাত তন্ত্ৰটোৱে, অভিজাতসকল যদি পতিয়ন নাযায়, তেনেহ'লে আমি সাধাৰণ শ্ৰেণীক আমি কেতিয়াও পতিয়ন নিয়াব নোৱাৰিম। আৰু কৈছে, তেনেহ'লে ইয়াত তেওঁ এটা উদাহৰণ দিছে যে কিয় নিজৰ মাতৃভাষাৰ ওপৰত দখল নহ'লে আন ভাষা আমি শিকিব নোৱাৰোঁ। তেওঁ এটা উদাহৰণ দিছে, কৈছে পৰ্যবেক্ষণ শক্তি, বিশ্লেষণ তথা নিৰ্ণয় কৰাৰ ক্ষমতা, যুক্তিসন্মত সিদ্ধান্ত গ্ৰহণ আৰু তুলনা কৰাৰ সামৰ্থ্য, এই 4টা গুণ যদি কাৰোবাৰ মাজত বিকশিত নহয়, তেওঁ কেতিয়াও বিজ্ঞান অধ্যয়ন কৰিব নোৱাৰিব। বিজ্ঞান অধ্যয়ন কৰিব লাগিলে প্ৰথমতে কি কৰিব লাগিব? তেওঁৰ অবজাৰভেশ্যনৰ সামৰ্থ্য বৃদ্ধি কৰিব লাগিব। বিজ্ঞান যদি আমি ফলপ্ৰসূভাৱে অধ্যয়ন কৰিব বিচাৰোঁ, আমাৰ জাজমেণ্টৰ কেপাচিটি আমি বৃদ্ধি কৰিব লাগিব। বিজ্ঞান যদি আমি ফলপ্ৰসূভাৱে অধ্যয়ন কৰিব বিচাৰোঁ, আমি ৰিজনিং আৰু কম্পেৰিজন, এই যিটো তুলনা কৰাৰ সামৰ্থ্য, বিশ্লেষণ কৰাৰ ক্ষমতা, পৰ্যবেক্ষণ কৰাৰ ক্ষমতা বৃত্তি আমাৰ মাজত বৃদ্ধি কৰিব লাগিব। তেতিয়াহে আমি বিজ্ঞানৰ এজন ভাল ছাত্ৰ বা ছাত্ৰী হ'বলৈ পাৰিম। ঠিক সেই ধৰণে কৈছে আন বিষয়ৰ ক্ষেত্ৰতো এই কথা সমানভাৱে প্ৰযোজ্য। যেতিয়ালৈকে মই মোৰ নিজৰ ভাষাৰ ওপৰত কৰ্তৃত্ব স্থাপন নকৰিম, কাৰণ সেই ভাষা মোক ভগৱানে স্বাভাৱিকভাৱে প্ৰদত্ত ভাষা, যেতিয়ালৈকে মই স্বাভাৱিকভাৱে নিশিকিম, যেতিয়ালৈকে মই তাৰ ওপৰত কৰ্তৃত্ব স্থাপন কৰিব নোৱাৰিম, তেতিয়ালৈকে মই আন ভাষা শিকিব নোৱাৰিম মই। আৰু সেইবাবে কৈছে মাতৃভাষাই শিক্ষাৰ সঠিক মাধ্যম বুলি কৈছে মাতৃভাষাই শিক্ষাৰ সঠিক মাধ্যম। আৰু সেইবাবে শিশুৰ প্ৰাথমিক জীৱনী শক্তিৰাজি, অৰ্থাৎ কি কৈছে therefore the first energies of the child, শিশুৰ যিবোৰ প্ৰাথমিক শক্তি, সেই প্ৰাথমিক শক্তিৰাজি কেৱল মাতৃভাষাতেই পুংখানুপুংখ দক্ষতা অৰ্জনৰ অভিমুখে পৰিচালিত কৰা উচিত। মই এইকেইটা সাধাৰণভাৱে আমি ইমান স্বল্প সময়ৰ ভিতৰত অধিক কথা কোৱাটো সম্ভৱ নহয়। অন্ততঃ মাতৃভাষাৰ বিষয়ে আমি যদি এই মাতৃভাষাৰ তাৰ যিটো তাৎপৰ্য, তাৰ যিটো
তাৰ যিটো মাতৃভাষাৰ যিটো শক্তি সেই বিষয়ে যদি আমি অলপমান সচেতন নহওঁ তেনেহ'লে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আজি যি বিৰাট প্ৰত্যাহ্বান সৃষ্টি হৈছে সেই প্ৰত্যাহ্বানৰ পৰা আমি কেতিয়াও মুক্ত হ'ব নোৱাৰিম। তেনেহ'লে তাৰপিছত মই আহিছোঁ ভাষাৰ গুৰুত্ব। আমি যে ভাষাৰ গুৰুত্ব, এটা জাতিৰ সাংস্কৃতিক জীৱনত ভাষাৰ গুৰুত্ব, মই 2-3টা কথা, মই মহাৰিষিৰ কথাই মই এইখিনি অনুবাদ কৰিব সময় পোৱা নাই, মই ইংৰাজীতেই মই 2-4টা মই কথা আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। তেওঁ কৈছে each language is the sign and power of the soul of the people which naturally speaks it. কৈছে আমাৰ যিটো ভাষা, আমি স্বাভাৱিকভাৱে যিটো ভাষা কওঁ, সেই ভাষাহে সেই জাতিৰ আত্মাৰ শক্তি। আন ভাষা মোৰ জাতিৰ আত্মাৰ শক্তি নহয়। কৈছে each language is the sign and power of the soul of the people which naturally speaks it. আৰু কৈছে তাৰপিছত কৈছে এই যে এটা যে মই প্ৰথমতে উদাহৰণ দিলোঁ, তেওঁ যে কৈছে যে ভাৰতবৰ্ষ এটা প্ৰকৃষ্ট উদাহৰণ, যে ইংৰাজী ভাষাৰ দ্বাৰা ভাৰতীয় ভাষা কবলিত হৈ পৰা ঘটনাটোৱে ভাৰতবৰ্ষৰ সকলো অগ্ৰগতি স্তব্ধ কৰিছে, আত্ম উপলব্ধি স্তব্ধ কৰিছে, আত্মবিকাশ স্তব্ধ কৰিছে। আৰু তেওঁ ক'ৰ পৰা কৈছিল, কৈছে হাউ মাছ এ ডিষ্টিংক্ট হিউমেন গ্ৰুপ লুজেছ by not possessing a separate tongue of its own or by exchanging its natural self-expression for an alien form of speech can be seen by the example of the British colonies, the United States of America and Ireland. কৈছে নিজৰ ভাষাৰ পৰিৱৰ্তে আমি যেতিয়া আনৰ ভাষা এটা আমাৰ ভাষা কৰি লওঁ, তাৰ দ্বাৰা কি ক্ষতি হয় তেওঁ 3টা বিশেষ উদাহৰণ দিছে। ব্ৰিটিছৰ উপনিৱেশসমূহ, আমেৰিকা ৰাষ্ট্ৰ, আমেৰিকাই আজিও এটা নিজৰ ভাষা সৃষ্টি কৰিব পৰা নাই। তেওঁলোক অৰ্থনৈতিকভাৱে উন্নত হৈছে, কিন্তু আমেৰিকাৰ এটা এতিয়াও নিজস্ব ভাষা তেওঁলোকে গঢ়ি তুলিব পৰা নাই। আৰু আয়াৰলেণ্ডৰ স্বাধীনতা আন্দোলনৰ সৈতে আয়াৰলেণ্ডক ব্ৰিটিছে ঔপনিৱেশিক শাসনতন্ত্ৰৰ অধীনত অনাৰ আগতে আয়াৰলেণ্ডৰ নিজস্ব ভাষা আছিল। সেই ভাষা ভাৰতীয় ভাষাসমূহৰ দৰে ইংৰাজীৰ দ্বাৰা ৰাহু কবলিত হৈ পৰিছিল। এই 3টা উদাহৰণ দি তাৰপিছত তেওঁ ভাৰতবৰ্ষৰ উদাহৰণটো দিছিল। আৰু তাৰপিছত তেওঁ কৈছে, তাৰপিছত যিটো একেবাৰে মই শেষত 2-এটা কথা, আটাইতকৈ যিটো ডাঙৰ কথা, মই এই কথাখিনি কিয় কৈছোঁ, আজি 2দিনমান আগতে মই কটন বিশ্ববিদ্যালয়ত ধ্ৰুপদী ভাষা বিষয়ক এখন আলোচনা চক্ৰত মই এজন আলোচক আছিলোঁ। তাত এজন সন্মানীয় আলোচক, অসমৰ সাহিত্য জগতৰ এটা জাতীয় অনুষ্ঠানৰ প্ৰাক্তন সভাপতি, তেওঁ নিজকে ধ্ৰুপদী ভাষা স্বীকৃতি পোৱাৰ ক্ষেত্ৰত তেওঁৰ বহু অৱদান থকা বুলি তেওঁ দাবী কৰে। সেই ব্যক্তিজনে এটা কথা কৈছে। কি কৈছে? কৈছে আমাৰ মাতৃভাষাক, আমাৰ অসমীয়া ভাষাক যদি আমি জীৱিকাৰ সৈতে সম্পৃক্ত কৰিব নোৱাৰোঁ, তেনেহ'লে ভাষা টিকি নাথাকে। অৰ্থাৎ ভাষাই যদি মোক অৰ্থনৈতিক সুফল দিব নোৱাৰে, তেনেহ'লে ভাষা টিকি নাথাকে। অৰ্থাৎ উপযোগিতামূলক, ইউটিলিটেৰিয়ান কনচিয়াছনেছ। অৰ্থাৎ মোৰ মায়ে মোক যদি টকা পইচাৰে সহায় কৰিব নোৱাৰে, মই মোৰ মাক দলিয়াই দিব লাগিব। মোৰ ভাষাৰ প্ৰতি প্ৰেম নাই, মোৰ ভাষাৰ প্ৰতি শ্ৰদ্ধা নাই। মোক কেৱল মাত্ৰ ভাষাই জীৱিকা দিব পাৰিব লাগিব। যদি জীৱিকা নিদিয়ে, যদি জীৱিকা দিব নোৱাৰে, যদি মোক চাউল দিব নোৱাৰে, অন্ন দিব নোৱাৰে, তেনেহ'লে মই মোৰ ভাষাক দলিয়াই দিম। আই উইল নট একচেপ্ট ইট। এনে ধাৰণা মই গ্ৰহণ নকৰোঁ। কিয় নকৰোঁ? মই এই কথা অস্বীকাৰ কৰা নাই, ভাষাটো সকলো ফালেৰে উপযুক্ত কৰিব লাগিব, সেই কথা মই স্বীকাৰ কৰোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ ভাষাই যদি মোক জীৱিকা দিব নোৱাৰে, মই মোৰ মাতৃভাষাক দলিয়াই দিম। মোৰ মায়ে যদি মোক আৰ্থিকভাৱে 1 টকাৰো সাহায্য কৰিব নোৱাৰে, মই আজন্ম মাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থাকিম। কাৰণ মোৰ মাৰ প্ৰতি প্ৰেম আছে, মোৰ মাৰ প্ৰতি শ্ৰদ্ধা আছে।
এই যে আমি কৈছোঁ অসমীয়া মাতৃভাষা বিদ্যালয়ৰ প্ৰতি আমাৰ সংকট, এই অভিজাত শ্ৰেণীটো উপযোগিতামূলক চেতনাৰ দ্বাৰা পৰিচালিত। উপযোগিতামূলক চেতনা, তেওঁলোকৰ ভাষাৰ প্ৰতি প্ৰেম নাই, ভাষাৰ প্ৰতি শ্ৰদ্ধা নাই। ভাষা তেওঁলোকৰ নিজৰ 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 হৃদয়ৰ স্পন্দন নহয়, আৰু সেইবাবেই অসমীয়া ভাষা, অসমীয়া মাতৃভাষাৰ প্ৰতি বিৰাট সংকটে দেখা দিছে। কাৰণ আমি সাংস্কৃতিকভাৱে বিচ্ছিন্ন, আমাৰ ভাষাৰ প্ৰতি প্ৰেম নাই। ভাষাই মোক গাখীৰ দিব লাগিব, তেতিয়াহে মই মোৰ ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হ'ম। আৰু তেনে ব্যক্তিৰ কথা মই পৰিপূৰ্ণৰূপে অস্বীকাৰ কৰিছোঁ। কিয় অস্বীকাৰ কৰিছোঁ? মোক আপোনালোকে এটা উদাহৰণ দিয়ক। মই আধুনিক পৃথিৱীৰ কথা কৈছোঁ। জাৰ্মান দেশ, জাৰ্মান দেশত আজি সংস্কৃতৰ চৰ্চা কিজানি ভাৰতবৰ্ষতকৈও বেছি। কি জাৰ্মানে তেওঁলোকক অৰ্থনৈতিকভাৱে ফলপ্ৰসূ কৰি তুলিছে নেকি? সংস্কৃতে তেওঁলোকক তেওঁলোকৰ অৰ্থনীতিৰ গ্ৰোথ ৰেটত সাহায্য কৰাৰ বাবে জাৰ্মানসকলে সংস্কৃত শিকিবলৈ আৰম্ভ কৰিছে নেকি? এই যে কালিদাস, ভৱভূতি, ভৰ্তৃহৰিৰ দিনত যিটো বিখ্যাত সংস্কৃত সাহিত্যৰ ইতিহাস, বিখ্যাত সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগে দেখা দিছিল, এই ইতিহাস বিখ্যাত সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ অৰ্থনৈতিক কাৰণত বিকশিত হৈছিল নেকি? এই যে আমি যিটো কথা কৈ ধ্ৰুপদী ভাষা অসমীয়া ভাষাই লাভ কৰিছে, ধ্ৰুপদী ভাষা আধুনিক উপন্যাস কবিতাৰ বাবে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পোৱা নাই। ধ্ৰুপদী মৰ্যাদা পাইছে বৈষ্ণৱ ধৰ্ম আন্দোলনৰ সময়ত। জাতিৰ সাংস্কৃতিক বাহন কৰি তোলা হৈছিল অসমীয়া ভাষাক। আমাৰ অতীতৰ যিসকল মহাপুৰুষ, অতীতৰ মহাপুৰুষসকলে আমি অতীতত যি সাধনা কৰিছোঁ তাৰ পৰিণতি স্বৰূপেহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছোঁ, আধুনিক উপন্যাস লিখাৰ কাৰণে পোৱা। এই যে কথাটো বহুতে কওঁতে, এই যে আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা অসমীয়া ভাষাই পাইছোঁ, মধ্যযুগৰ সময়ত 1500 শতিকাত, ত্ৰয়োদশ শতিকাত, বিগত 2000 বছৰত অসমীয়া ভাষা বা ভাৰতবৰ্ষৰ আন আন ধ্ৰুপদী ভাষাসমূহে যি কাম কৰিছিল, যি সৃষ্টি কৰিছিল, তাৰ স্বীকৃতি হিচাপেহে আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছোঁ। 2024 চনত ওলোৱা উপন্যাসৰ বাবে, 2023 চনৰ কাব্যপুথিৰ বাবে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পোৱা নাই। তাৰ বাবে অসমীয়া ভাষাই আধুনিক ভাৰতীয় ভাষাৰ মৰ্যাদা পাইছে। ক্লাছিকেল লেংগুৱেজ, ক্লাছিকেল এজৰ কথা। তেনেহ'লে সেই সময়ত ধ্ৰুপদী ভাষা, এই যে অসমীয়া ভাষাই যিটো মঞ্জৰিত হৈছিল, অৰ্থনৈতিক কাৰণত মঞ্জৰিত হৈছিল নেকি? মুঠেও নহয়। আৰু সেইবাবে সেই ভাষাৰ সৈতে জড়িত জাতীয় অনুষ্ঠানৰ প্ৰাক্তন সভাপতিৰ কথা মই 100% অস্বীকাৰ কৰিছোঁ। মোৰ মায়ে মোক গাখীৰ খুৱাব নোৱাৰিলেও মই মোৰ মাক আজন্ম শ্ৰদ্ধা কৰিম, আজন্ম মই মাৰ প্ৰতি প্ৰেম কৰিম, মই মাৰ প্ৰতি শ্ৰদ্ধা কৰিম। আৰু আমাৰ ভাষাৰ প্ৰতি আচলতে প্ৰেম নাই, শ্ৰদ্ধা নাই, সেইবাবে আমি ভাষাৰ সাধনা কৰিব নোৱাৰোঁ। ভাষা কেৱল আমাৰ স্বাভিমানৰ বিষয়বস্তু হৈ আছে। ভাষাই মোক যদি চাকৰি দিব নোৱাৰে, আই উইল থ্ৰ' ইট এৱে, আই উইল নট একচেপ্ট। তেনেহ'লে ভাষা কেতিয়া জীৱন্ত হৈ থাকিব? কৈছে ইট মাষ্ট বি দি এক্সপ্ৰেছন অফ ইটছ হায়াৰ লাইফ এণ্ড থট। কৈছে জাতিৰ জীৱনৰ, কৈছে মাষ্ট বি দি এক্সপ্ৰেছন অফ ইটছ হায়াৰ লাইফ এণ্ড থট। আমাৰ উচ্চতৰ জীৱন আৰু চিন্তাৰ যেতিয়া ই বাহন হ'ব, প্ৰকাশৰ মাধ্যম হ'ব, তেতিয়াহে ভাষা জীৱন্ত হৈ থাকিব। অৰ্থনীতি, ভাষাই মোক চাকৰি দিব পাৰিলেও ভাষা জীৱন্ত হৈ নাথাকে। কিয় নাথাকে? এসময়ত লেটিন ভাষাই ইউৰোপৰ সকলো ভাষাকে ৰাহু কবলিত কৰি সমগ্ৰ ইউৰোপৰ মানুহে লেটিন ভাষা কৈছিল। ক'ত গ'ল লেটিন ভাষা এতিয়া? আৰু লেটিন ভাষাত সেই সময়ত আটাইতকৈ সৃষ্টিশীল কাম কম হৈছিল। গতিকে এই যে মই ক'লোঁ, জাৰ্মানত যদি আজি সংস্কৃতৰ যদি ইমান আদৰ, কিয়? সংস্কৃত আমাৰ জাতিৰ উচ্চ চিন্তা আৰু উচ্চ জীৱন তাৰ মাজত অভিব্যক্ত হৈছে, অৰ্থাৎ সৃষ্টি। আমি যদি ভাষাটোক যদি উচ্চতৰ কথাৰ প্ৰকাশিকা শক্তিলৈ ৰূপান্তৰিত কৰিব নোৱাৰোঁ, বিজ্ঞান, দৰ্শন, সাহিত্য, শিল্প, উচ্চতৰ চিন্তা, ইনক্লুডিং কমাৰ্চিয়েল,
মই কোৱা নাই যে ব্যৱসায়িকভাৱে আমি আমাৰ ভাষাটোক উপযুক্ত কৰি তুলিব নালাগিব, উপযুক্ত কৰি তুলিব পাৰিব লাগিব। যদি ব্যৱসায়িকভাৱে উপযুক্ত নহ'লেও কিন্তু মই ভাষাৰ প্ৰতি মোৰ প্ৰেম আজন্ম থাকিবই, মই ভাষাৰ প্ৰতি আজন্ম শ্ৰদ্ধাশীল হৈ থাকিমেই। কাৰণ সেই ভাষাৰ দ্বাৰাই মই কথা ক'বলৈ শিকিছোঁ, সেই ভাষাৰ দ্বাৰাই মই পৃথিৱীক জানিছোঁ। গতিকে এই যিটো প্ৰেম আৰু শ্ৰদ্ধাৰ ভাৱ যদি আমাৰ মাজত নাহে, তেনেহ'লে আমি আমাৰ ভাষাক হাজাৰটা ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়েও জীৱন্ত কৰি ৰাখিব নোৱাৰিব। গতিকে ভাষাক আমি উচ্চতৰ চিন্তা, মই সেই বিষয়ে পিছত সমাধান সূত্ৰত মই 2-4টা কথা কওঁ। অৰ্থাৎ যেতিয়া আমি গৱেষণা পত্ৰ আমি লিখোঁ, আমি অসমীয়া ভাষাত লিখিব পাৰিব লাগিব। যেতিয়া বিজ্ঞানৰ কথা লিখিম, অৰ্থাৎ বৈজ্ঞানিক চিন্তাৰ মাধ্যম আমি আমাৰ ভাষাক কৰি তুলিব পাৰিব লাগিব, দাৰ্শনিক চিন্তাৰ বাহক কৰি তুলিব পাৰিব লাগিব, উচ্চতৰ জীৱনৰ আমি বাহক কৰি তুলিব পাৰিব লাগিব। আৰু সেই কুবোৰ কাম বৈষ্ণৱ যুগৰ আমাৰ মহাপুৰুষসকলে কৰিব পাৰিছিল বাবে আজি 2024 চনত অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰিছে। নহ'লে নাপালোহেঁতেন আমি। 2024 চনৰ কবিতা আৰু উপন্যাসৰ বাবে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পোৱা নাই। ধ্ৰুপদী মৰ্যাদা পাইছিলোঁ আমাৰ বিগত 500-600-700 বছৰ আগত আমাৰ মহাপুৰুষসকলে যি সৃষ্টি কৰিছিল। তেতিয়া আমাৰ ভাষা আমাৰ উচ্চতৰ জীৱনৰ অভিব্যক্তি আছিল। আৰু আজিও আমি আমাৰ ভাষাক আমি সেই উচ্চতৰ জীৱনৰ বাহক কৰি তুলিব লাগিব, ইনক্লুডিং তাক আমি কমাৰ্চিয়েলিও ভায়েবল কৰি তুলিব লাগিব। মই বাণিজ্যিকভাৱে তাক উপযুক্ত কৰি তুলিব নালাগিব বুলি মই কোৱা নাই, কিন্তু উপযুক্ত কৰি নুতুলিলেও ভাষাৰ প্ৰতি মই শ্ৰদ্ধাশীল হৈ থাকিম। আৰু তাৰপিছত মই আহিছোঁ, তেনেহ'লে মই একেবাৰে শেষৰ ফালে আহিছোঁ। তেনেহ'লে আমাৰ সমাধান সূত্ৰ কি, অৰ্থাৎ আমাৰ কৰ্তব্য কি। কিন্তু তাৰ আগত আমি কেইটামান কথা যদি আমি মানি নলওঁ, এতিয়া আৰু অসমীয়া ভাষাৰ বিৰুদ্ধে সৃষ্টি হোৱা সংকট কেৱল অসমীয়া ভাষাৰ প্ৰতি সৃষ্টি হোৱা সংকট নহয়। ভাৰতৰ প্ৰতিটো ভাষা দক্ষিণৰ ভাষাৰ প্ৰতি কিছু কমকৈ আহিছে। কিয়? তেওঁলোক নিজৰ ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল, তেওঁলোকৰ ভাষাৰ প্ৰতি প্ৰেম আছে। কিন্তু আমাৰ দক্ষিণৰ বাহিৰে ভাৰতৰ আন প্ৰান্তৰ মানুহৰ এই যিহেতু বাণিজ্যতান্ত্ৰিক সংস্কৃতিৰ মাজত আমি বাস কৰিছোঁ, আমাৰ ভাষাৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা নাই। সেইবাবে আমি এটা কথা স্বীকাৰ কৰি ল'ব লাগিব, এই সংকট সম্প্ৰতি এক সৰ্বভাৰতীয় সমস্যা, অল ইণ্ডিয়া প্ৰব্লেম, নট পিকুলিয়াৰ টু আছাম এণ্ড আছামিজ লেংগুৱেজ এলোন। যদি আমি সেই বুলি ভাবোঁ, তেনেহ'লে আমি অকলশৰে সংগ্ৰাম কৰিব লাগিব। দ্বিতীয়তে, সৰ্বভাৰতীয় যৌথ প্ৰয়াস অবিহনে এই সংকটৰ পৰা মুক্তি লাভ প্ৰায় অসম্ভৱ। আৰু সেই ক্ষেত্ৰতে আমাক সৌমাৰজ্যোতি মহন্তই বাৰে বাৰে দৃষ্টি আকৰ্ষণ কৰিছে। আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আমাৰ বাবে এক আশাৰ বতৰা। কৈছে এতিয়া এই সমস্যা সম্পূৰ্ণৰূপে এক সমষ্টিগত সমস্যা, কালেক্টিভ প্ৰব্লেম। তাৰ অৰ্থ কি? মই ব্যক্তিগতভাৱে এহাল পিতৃ মাতৃক অপৰাধী কৰিব নোৱাৰোঁ, কাৰণ আমি কালেক্টিভলি সমষ্টিগতভাৱে এই সমস্যাৰ দ্বাৰা আমি প্ৰতিটো ঘৰ, প্ৰতিটো পৰিয়াল আমি আক্ৰান্ত হৈছোঁ। একেবাৰে সাহিত্য সভাৰ কৰ্মকৰ্তাৰ পৰা আৰম্ভ কৰি জাতীয় সংগঠনৰ নেতৃবৃন্দৰ পৰিয়াললৈকে আমি সেইবাবে এই সমস্যাটো এতিয়া এটা ব্যক্তিগত সমস্যা নহয়, কালেক্টিভ সমস্যা, সমষ্টিগত সমস্যা হিচাপে আমি সকলোৱে একেলগে মিলিজুলি আমি সমাধানৰ পথত আমি আগবাঢ়ি যাব লাগিব। তেনেহ'লে অনেক সমাধান সূত্ৰৰ বিষয়ে ক'ব পাৰি, অনেক কথা ক'ব পাৰি, আনকি ব্যক্তিগত পৰ্যায়তো আমি অনেক কিছু কৰিব পাৰোঁ। কিন্তু মূল কথাটো হ'ল আমি মাতৃভাষাত পঢ়িব লাগিব, লিখিব লাগিব, চৰ্চা অধ্যয়ন কৰিব লাগিব, তাৰ কোনো বিকল্প নাই। যদি এই সংকটৰ গৰাহৰ পৰা আমি আমাৰ চেনেহৰ ভাষাটোক যদি আমি সংকটৰ গৰাহৰ পৰা আমি যদি মুক্ত কৰিব বিচাৰিছোঁ, তেনেহ'লে আমি মাতৃভাষাত পঢ়িব লাগিব, তাৰ কোনো বিকল্প নাই। মাতৃভাষাত লিখিব লাগিব, পঢ়িব লাগিব, চৰ্চা অধ্যয়ন কৰিব লাগিব। মাতৃভাষাত অমূল্য গ্ৰন্থ প্ৰণীত হ'ব লাগিব, ভাষাটোৰ শ্ৰীবৃদ্ধি হ'ব লাগিব। অমূল্য গ্ৰন্থ, কেৱল মাত্ৰ উপন্যাস, সস্তীয়া উপন্যাস লিখিলেই ভাষাৰ শ্ৰীবৃদ্ধি নহ'ব। ভাষাটোত অমূল্য গ্ৰন্থ, যাৰ বাবে অসমীয়া ভাষা এদিন জাৰ্মান মানুহে, ফৰাচী মানুহেও শিকিবৰ বাবে বাধ্য হ'ব। আজি যি ধৰণে জাৰ্মানসকলে সংস্কৃত ভাষা শিকিবলৈ তেওঁলোক বাধ্য হৈছে, ইট ৱাজ নট ইম্প'জড অন হিম।
লেটিন ভাষা যেতিয়া ইউৰোপৰ প্ৰতিটো ভাষাৰ ওপৰত জাপি দিয়া হৈছিল, সংস্কৃত ভাষা জাৰ্মানসকলৰ মাজত জাপি দিয়া হোৱা নাই, তেওঁলোকে নিজে গ্ৰহণ কৰিছে। কিয় গ্ৰহণ কৰিছে? কাৰণ সংস্কৃতৰ ভিতৰত তেওঁলোকে বস্তু বিচাৰি পাইছে। সেইবাবে অমূল্য গ্ৰন্থ প্ৰণীত হ'ব লাগিব। আকৌ অমূল্য গ্ৰন্থ আন ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুদিত হ'ব লাগিব। আমি নিজেও সৃষ্টি কৰিব লাগিব আৰু আন ভাষাৰ পৰা অনুদিত অসমীয়ালৈ অমূল্য গ্ৰন্থ হ'ব লাগিব। মাতৃভাষাৰ প্ৰতি প্ৰেম থাকিব লাগিব, শ্ৰদ্ধা থাকিব লাগিব। কেৱল উপযোগিতামূলক চেতনাৰ দ্বাৰা স্পন্দিত হ'লে নহ'ব। শ্ৰদ্ধা, নিষ্ঠা, একাগ্ৰতাৰ সৈতে কাম কৰিব লাগিব। মাতৃভাষাৰ সাধনা তপস্যা আৰু যজ্ঞ হৈ উঠিব লাগিব, যি ধৰণে হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাই কৰিছিল। আমাৰ বাবে ঠিক সেই ধৰণে যে মাতৃভাষাৰ সাধনা তপস্যা হ'ব লাগিব, মাতৃভাষাৰ সাধনা যজ্ঞ হৈ উঠিব লাগিব। আৰু মই নিশ্চিত, ৰাইজে যদি নখ জোকাৰে নৈ ববই। কাৰো সাধ্য নাই সেই নৈক গতিৰোধ কৰাৰ বাবে, কিন্তু তাৰ বাবে আমাৰ এই নব্য অভিজাততন্ত্ৰক আমি পৰাভূত কৰিব লাগিব। স্বৰাজোত্তৰ ভাৰতবৰ্ষত এই যে আমি মেকলক পুনৰুজ্জীৱিত কৰিছোঁ, সেই মেকলক পৰাভূত কৰিব পাৰিব লাগিব। ৰাইজৰ হাতত সম্প্ৰতি পৰ্যাপ্ত পৰিমাণে নৈতিক বল তথা সাহস আছে নে নাই? কাৰণ যিসকলে কথা ক'ব তেওঁলোকেই ইংৰাজী ভাষাৰ সন্মোহনৰ দ্বাৰা ইতিমধ্যে নিজেই স্বীকাৰ হৈছে। সেই সন্মোহনৰ দ্বাৰা আমি তেওঁলোকক অভিযোগ দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ মাজত মাতৃভাষাৰ যিটো জ্ঞান, মাতৃভাষাৰ প্ৰকাশিকা শক্তি, আমাৰ ভাৰতীয় ভাষাসমূহৰ যিটো শক্তি, সেই শক্তিৰ বিষয়ে তেওঁলোকৰ মাজত সচেতনতা সৃষ্টি কৰিব পাৰিব লাগিব। কৈছে ব্যৱহাৰিক জীৱনৰ বাবে প্ৰয়োজন হোৱা ইংৰাজী তথা আন ভাষাৰ দক্ষতা অৰ্জন ৰকেট ছায়েন্স নহয়। এই যে আমি কৈ থাকোঁ যে ইংৰাজী নহ'লে কেনেকৈ চলিম, ইংৰাজী ভাষাটো কিবা ৰকেট ছায়েন্স নেকি? ৰকেট ছায়েন্স নেকি? যদি আজি আপোনাৰ ভাৰতবৰ্ষত 30 বছৰ 35 বছৰলৈ থকা এজন ব্যক্তি, নিজৰ মাতৃভাষা মাধ্যমত শিকা এজন ব্যক্তি আজি যদি আমেৰিকা, ইংলেণ্ডৰ ৰাষ্ট্ৰযন্ত্ৰৰ অংশীদাৰ হৈছে, তাৰমানে ইংৰাজী ভাষাটো কোনো ৰকেট ছায়েন্স নহয়। ইংৰাজী ভাষাটোৰ আমাক যিমান দক্ষতাৰ প্ৰয়োজন জীৱনৰ যিকোনো মুহূৰ্ততে শিকি লোৱাটো সম্ভৱ, যদি মোৰ নিজৰ মাতৃভাষাৰ ওপৰত যদি মোৰ দখল থাকে, মোৰ যদি অধিকাৰ থাকে। আৰু সেইবাবে ইংৰাজী ভাষা আমি শিকিম, কিন্তু তাৰ লগে লগে আমি এইটোও জানিব লাগিব, সেই যিটো ব্যৱহাৰিক জীৱনৰ বাবে যিখিনি ইংৰাজীৰ প্ৰয়োজন, সেইখিনি ইংৰাজীৰ বাবে মই মোৰ মাতৃভাষাক মই দলিয়াই দিয়াৰ কোনো প্ৰয়োজন নাই। মই নিজৰ ক্ষেত্ৰত মোক গৰিমামণ্ডিত কৰিবৰ বাবে কৰা নাই। মই মাতৃভাষাৰ দ্বাৰা শিক্ষিত এজন যুৱক। মই আজি নাকৰ দৰে প্ৰতিষ্ঠানত বাংগালোৰত গৈ মই ইংৰাজীটো ভাষণ প্ৰদান কৰিছোঁ। মই ইংৰাজীৰ বেলেগে কোনো প্ৰশিক্ষণ লোৱা নাই। এই 10ম শ্ৰেণীলৈকে আমাৰ সন্মানীয় শিক্ষাগুৰুসকলে যি শিকাইছিল, কাৰণ মোৰ নিজৰ মাতৃভাষাৰ ওপৰত মোৰ এটা অধিকাৰ আছিল, সেইবাবে মই নিজে ইংৰাজী শিকিব পাৰিছোঁ। আপোনালোকেও শিকিব পাৰিব, পৃথিৱীৰ 7.5 কোটি মানুহে শিকিব পাৰিব। তাৰপিছত সকলোতকৈ কৈছে সেইবাবে এই ব্যৱহাৰিক জীৱনৰ ইংৰাজীৰ জ্ঞানৰ বাবে মোৰ মাতৃভাষাক জুপকাষ্ঠত বলি দিয়াৰ কোনো প্ৰয়োজন নাই। তাৰপিছত আটাইতকৈ যিটো ডাঙৰ কথা যে ধ্ৰুপদী ভাষাৰ আমি তাৎপৰ্যৰ সময়ত আটাইতকৈ যিটো ডাঙৰ কথা, যদি আজি এই ভাৰতীয় ধ্ৰুপদী ভাষাসমূহ যদি লুপ্ত হৈ যায়, তাৰ অৰ্থ হ'ব ভাৰতবৰ্ষৰ বিগত সহস্ৰ বছৰ ইতিহাসৰ সৈতে আমি বিচ্ছিন্ন হৈ পৰিম। কাৰণ প্ৰায় খ্ৰীষ্টীয় 'ত্ৰয়োদশ শতাব্দীৰ পিছত সংস্কৃতত আৰু তেনে মহৎ কোনো সৃষ্টি হোৱা নাছিল। ভাৰতীয় সংস্কৃতিৰ তেতিয়া অভিব্যক্তিৰ দায়িত্ব বহন কৰিছিল 6টা সংস্কৃতমূলক ভাৰতীয় ভাষা, 6টা দ্ৰাবিড়ীয় ভাৰতীয় ভাষা আৰু পালি আৰু প্ৰাকৃত ভাষাই। আৰু সেইবাবে বিগত 1000 বছৰৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক ইতিহাস মানেই ধ্ৰুপদী ভাষাৰ ইতিহাস। আৰু সেইবাবে যদি এই ভাষাসমূহ যদি লুপ্ত হৈ যায়, তেনেহ'লে আমি ভাৰতবৰ্ষৰ সহস্ৰ বছৰৰ ইতিহাসৰ পৰা আমি বিচ্ছিন্ন হৈ পৰিম, আমি মূলোচ্ছেদ হৈ পৰিম। আৰু কৈছে
যে ব্যৱহাৰ ক্ষেত্ৰৰ প্ৰসাৰ সাধন কৰিব লাগিব ভাষাৰ ব্যৱহাৰ যে কেৱল মাত্ৰ বাণিজ্য ক্ষেত্ৰলৈ নহয় দৰ্শন সাহিত্য শিল্প বিজ্ঞান আমাৰ উচ্চ স্তৰৰ গৱেষণা পত্ৰ সকলোতে এই ভাষাক আমি প্ৰসাৰ কৰিব লাগিব তাৰ যিটো ব্যৱহাৰক আমি প্ৰসাৰিত কৰিব পাৰিব লাগিব আৰু সবতকৈ ডাঙৰ কথা এটা ভাষাৰ বিকশিত ৰূপ অনেক যুগৰ অক্লান্ত সাধনাৰ পৰিণতি আমাৰ কোনো অধিকাৰ নাই অসমীয়া ভাষাক আমি দলিয়াই পেলোৱাৰ বাবে কাৰণ অসমীয়া ভাষাৰ আজিৰ যিটো বিকশিত ৰূপ তাৰ বাবে হাজাৰজনে অক্লান্ত পৰিশ্ৰম কৰি গৈছে আমাৰ হাতত কোনো অধিকাৰ নাই যে সেই ভাষাক আমি আজি দলিয়াই পেলাম সেইভাবে কৈছে যে এটা ভাষাৰ বিকশিত ৰূপ অনেক যুগৰ অক্লান্ত সাধনাৰ পৰিণতি সেই সাধনাক ধুলিস্যাৎ কৰাৰ অধিকাৰ আমাৰ নাই আৰু তাৰ পিছত আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা সংস্কৃত আৰু আধুনিক ভাৰতীয় ভাষাসমূহ ইটো সিটোৰ পৰিপূৰক এই কথা যদি আমি মানি নলওঁ আমি ভাষাৰ শ্ৰীবৃদ্ধি সাধন কৰিব নোৱাৰোঁ কিন্তু বহুত অসমীয়া মানুহ আছে ভাষাতত্ত্ববিদ আছে তৎসম শব্দৰ ব্যৱহাৰ তেওঁলোকে বিৰাট আপত্তি কৰে হেনো তৎসম শব্দৰ ব্যৱহাৰে অসমীয়া ভাষাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছে ইংৰাজী ভাষা বা নব্য অভিজাততন্ত্ৰ বা আমাৰ উপযোগিতামূলক চেতনা নহয় তেওঁলোকৰ চিন্তা কেনেকৈ ভাষাটোৰ পৰা সংস্কৃতমূলীয় শব্দক আমি অস্বীকাৰ কৰিব পাৰোঁ আৰু যদি আমি কাৰণ সংস্কৃতৰ পৰা এই 6টা সংস্কৃতমূলক ভাষা 6টা দ্ৰাবিড়ীয় ভাষা গতিকে সংস্কৃত যদি বিকশিত হ'ব লাগে আধুনিক ভাৰতীয় ভাষাৰ সাহায্য ল'ব লাগিব আধুনিক ভাৰতীয় ভাষা যদি বিকশিত হ'ব লাগে সংস্কৃতৰ সহায় ল'ব লাগিব দুইটা ভাষাই দুইটা শ্ৰেণীয়ে ইটো সিটোৰ পৰিপূৰক হ'ব লাগিব সেই কথাও আমি স্বীকাৰ কৰি ল'ব লাগিব আৰু তাৰ পিছত আমাৰ বাবে আশাৰ বতৰা হ'ল যে পৰিস্থিতি এফালৰ পৰা যদি প্ৰতিকূল আন এফালৰ পৰা সাম্প্ৰতিক পৰিস্থিতি অধিক অনুকূল বুলিও গণ্য কৰিব পাৰি কিয় যেতিয়া লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ বৰুৱাই ভাষাৰ সংকটৰ পৰা জাতিক উদ্ধাৰ কৰি ভাষাৰ সংকটৰ গৰাহৰ পৰা ভাষাক উদ্ধাৰ কৰি ভাষাটোক সমৃদ্ধ বিকশিত কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া অসমীয়া মানুহৰ সংখ্যা কিমান আছিল তেতিয়া অসমীয়া মানুহৰ অৰ্থনৈতিক ক্ষমতা কিমান আছিল তেতিয়া অসমীয়া মানুহৰ ৰাজনৈতিক ক্ষমতাই বা কিমান আছিল আৰু সকলোতকৈ ওপৰত আমি তেতিয়া পৰাধীন জাতি আছিলোঁ কিন্তু আজি যদিও এই নব্য অভিজাততন্ত্ৰ আমাৰ অভিজাত শ্ৰেণী পাশ্চাত্য সংস্কৃতিৰ ইন্দ্ৰজালৰ দ্বাৰা সন্মুখিত আমাৰ মাতৃভাষাৰ প্ৰতি জ্ঞান নাই এইবোৰ সংকট থকাৰ পিছতো কিন্তু আজি আমি পৰাধীন জাতি নহয় আমি অৰ্থনৈতিকভাৱে সেই সময়ৰ তুলনাত যথেষ্ট আমি যথেষ্ট পৰিমাণে স্বাৱলম্বী অসমীয়া মানুহ এতিয়া এমুঠি নহয় অসমীয়া ভাষা কোৱা মানুহ এতিয়াও প্ৰায় 1.5 কোটি 2 কোটি মানুহ আছে পৃথিৱীত 10 লাখ মানুহে কোৱা ভাষাও এতিয়াও জীৱন্ত হৈ আছে আমিতো 1.5 কোটি মানুহ আছোঁ গতিকে আমাৰ বাবে নিৰাশাৰ দ্বাৰা নিজক আমি আচ্ছন্ন কৰিব নালাগে আৰু অভিযোগ আৰু অজুহাত নহয় সাধনা আৰু তপস্যা ইচ্ছা সংকল্প যজ্ঞ অভিপ্সা প্ৰেম ভক্তি শ্ৰদ্ধা নিষ্ঠা একাগ্ৰতাহে মূল কথা সেইবাবে বৈচিত্ৰ্য আমাৰ দুৰ্বলতা নহয় আমাৰ শক্তি মই সাধাৰণভাৱে যিটো আমাৰ মাতৃভাষাৰ যিটো উপযোগিতা মাতৃভাষাৰ প্ৰতি সংকট কোনে আনিছে এই সংকটৰ পৰা উদ্ধাৰ পাব লাগিলে আমি কি ধৰণে আমি আগবাঢ়ি যাব লাগিব মই তাৰ কেইটামান সমাধান সূত্ৰ দিলোঁ আৰু তাৰ পিছত মই 2-3টা কথা ইয়াত দুজন অধ্যক্ষ আছে মই তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মই কৈছোঁ আপোনালোকৰ মহাবিদ্যালয়ত আজিৰ পৰা যেতিয়া আপোনালোকে কোনোবা কিবা আলোচনা চক্ৰ আয়োজন কৰিব আপোনালোকে অসমীয়া ভাষাত গৱেষণা পত্ৰ লিখিবলৈ আপোনালোকে উৎসাহিত কৰিব আলোচকসকলক 1 নম্বৰ কথা 2 নম্বৰ কথা আপোনালোকৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ অভিধান প্ৰণয়নৰ বাবে এটা নিৰৱচ্ছিন্ন প্ৰয়াস কৰক যি ধৰণে ইংৰাজী ভাষাৰ ক্ষেত্ৰত কেম্ব্ৰিজে কৰিছে অক্সফোৰ্ডে কৰিছে আপুনি আমাক কওক আমাৰ অসমৰ কোনখন বিশ্ববিদ্যালয়ত অভিধান প্ৰণয়নৰ এটা স্থায়ী প্ৰক্ৰিয়া আছে আৰু এই স্থায়ী প্ৰক্ৰিয়া কৰাৰ বাবে বিশ্ববিদ্যালয়ক কোনে বাধা দিছে কোনোবাই জানো বাধা দিছে আপোনালোকে কওক অসমত 300খন মহাবিদ্যালয় আছে 17 জানুৱাৰীৰ দিনা 300টা বক্তৃতা জ্যোতিপ্ৰসাদৰ ওপৰত
আমাৰ মহাবিদ্যালয়সমূহত কিয় অনুষ্ঠিত নহয় সেই বিষয়েও আমি গৱেষণা কৰিব লাগিব। 300টা বক্তৃতা মই কৈছোঁ। 20 জুনৰ দিনা 300টা বক্তৃতা বিষ্ণু ৰাভাৰ ওপৰত কিয় নহয় অসমীয়া ভাষাত? আমি মহাবিদ্যালয়সমূহত জ্যোতি সংগীত, বিষ্ণু সংগীত আমি কিয় সেই অসম আন্দোলনৰ সময়ৰ দৰে ব্যাপকভাৱে কিয় আমি এতিয়াও তাৰ চৰ্চা অধ্যয়ন কৰিব নোৱাৰোঁ? আৰু তাৰ পিছত এই যে কৈছে যে ভাষাটোক বাণিজ্যিকভাৱে আমি উপযুক্ত কৰি তুলিব লাগে, কোনে কৰিব? বিশ্ববিদ্যালয়ে কৰিব লাগিব। বিশ্ববিদ্যালয়ে কৰিব লাগিব। আমাৰ আৰ্হিপাঠ, গ্ৰন্থ সম্পাদনা, অংগসজ্জা ইত্যাদিৰ বাবে বৃত্তিমুখী পাঠ্যক্ৰম অসমীয়া ভাষাক কেন্দ্ৰ কৰি গঢ়ি উঠাৰ প্ৰচুৰ সম্ভাৱনা আছে, কিন্তু আমি সেইবিলাকৰ প্ৰতি এতিয়াও আমি দৃষ্টিপাত কৰা নাই। আৰু সকলোতকৈ ডাঙৰ কথা, যেতিয়া আপোনালোকৰ মহাবিদ্যালয়ত আপোনালোকৰ অঞ্চলত এজন কেম্ব্ৰিজৰ অধ্যাপকে বক্তৃতা দিবলৈ আহিব, যেতিয়া এজন অক্সফোৰ্ডৰ অধ্যাপকে বক্তৃতা দিবলৈ আহিব, তেতিয়া যিমান আমি ভিৰ কৰোঁ, মোৰ দেশৰ এজন সাধকে বক্তৃতা দিব আহিলেও তাতকৈ বেছি ভিৰ কৰাৰ এটা মানসিকতা যিদিনা সৃষ্টি হ'ব, সিদিনা মোৰ ভাষাৰ প্ৰতি থকা প্ৰতিটো প্ৰত্যাহ্বান নিজে নিজে আঁতৰি যাব। অৰ্থাৎ এই নব্য অভিজাত তন্ত্ৰ, পাশ্চাত্য সংস্কৃতিৰ ইন্দ্ৰজালৰ দ্বাৰা সন্মোহিত আমাৰ স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ অভিজাত শ্ৰেণীৰ যিটো সাংস্কৃতিক বিচ্ছিন্নতা, এইবোৰৰ পৰা যদি আমি নিজক যদি ৰক্ষা কৰিব নোৱাৰোঁ, তেনেহ'লে ভাষাই কেতিয়াও নিস্তাৰ নাপাব। পৃথিৱীত বহু ভাষা লুপ্ত হৈ গৈছে। গতিকে শেষত মই একেবাৰে 4টা কথা কৈ, প্ৰথম হ'ল ভাষাৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা। ভাষাৰ বাবে কাম কৰাৰ বাবে মোৰ এটা এছপিৰেশ্যন, মোৰ এটা অভিপ্সা, সেই অভিপ্সা থাকিব লাগিব। আৰু এই যে কাম কৰাৰ যিটো মোৰ কাম, মই সাধনা আৰু মোৰ সাধনাক মই যজ্ঞ আৰু তপস্যালৈ ৰূপান্তৰিত কৰিব পাৰিব লাগিব। এতিয়া আমাৰ দায়িত্ব। আজি মই কেৱল মাত্ৰ আজি এই দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থসকলৰ দৃষ্টি আকৰ্ষণ কৰিয়েই ক'ব খোজোঁ, আপোনালোকৰ যদি সতীৰ্থ 500 আছে, 5জন মানুহ কৰি 100টা গোট কৰক। এই 100টা গোটৰ ভিতৰত প্ৰতিটো গোটে অসমীয়া ভাষাৰ সমৃদ্ধিৰ লগত বিজড়িত মাত্ৰ এটা বিষয় লওক। চৰকাৰৰ ওচৰত নিৰ্ভৰশীল নোহোৱাকৈ স্বাধীনভাৱে সেই বিষয়টোৰ বাবে ৰাইজক সচেতন কৰিবলৈ যত্ন কৰক। আৰু ৰাইজে যদি নখ জোকাৰে, ৰাইজৰ মাজত যদি ভাষাৰ প্ৰতি প্ৰেম আৰু যদি ভক্তি থাকে, তেনেহ'লে নৈ ববই। মই পুনৰ এই দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ সন্মিলনৰ পূৰ্ণ সফলতাৰ বাবে মই আন্তৰিক শুভেচ্ছা জনাই আৰু আমাৰ দৰে অভাজনক মাতি আনি এই দুআষাৰ ক'বলৈ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।